চিচিবৰ গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। মামা ভাগিনৰ পবিত্ৰ সম্পৰ্কত কুঠাৰাঘাত। পৰিয়ালক সৰ্বশান্ত কৰি নিজৰ সন্তান এৰি ভাগিনীয়েকৰ লগত পলাল মামীয়েক। চিলাপথাৰ থানাত গোচৰ দুৰ্ভগীয়া পতিৰ। চিচিবৰ গাঁৱৰ সমীপৰ গেলুৱা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ পৰিণতিত নিজৰ ভাগিনীয়েকৰ লগত পলাই গ'ল মামীয়েক। এইজন গেলুৱা গাঁৱৰ দেৱেন দাস। পকা মিস্ত্ৰী কাম কৰি 3টা সন্তানৰ পৰিয়ালটো চলাই আছিল এই দেৱেন দাসে। এই দেৱেন দাসৰ পত্নীৰ লগত অজ্ঞাতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁৱৰে দেৱেনৰ নিজা ভাগিনীয়েক ঋতু হাজৰিকাৰ লগত। যোৱা 11 নৱেম্বৰত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মামীয়েক পলাই যায় ভাগিনীয়েকৰ লগত। ইয়ালৈকে ঠিকেই আছিল, কিন্তু মহিলাগৰাকীয়ে লগত লৈ যায় দেৱেনে অতি কষ্টৰে জমা কৰি ৰখা 35,000 টকা আৰু 2 জীয়ৰীৰ সকলো সোণৰ অলংকাৰ, লগতে সমস্ত কাপোৰ কানি। সৰ্বশান্ত কৰি থৈ যায় পৰিয়ালটোক। পত্নীৰ কোনো সুংসূত্ৰ নোপোৱাত পতিয়ে 12 নৱেম্বৰত চিচিবৰ গাঁও আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কে এখন জাননী দিয়ে। পৰৱৰ্তী সময়ত ভাগিনীয়েকৰ লগত পলাই যোৱা বুলি জানিব পাৰি 19 নৱেম্বৰত চিলাপথাৰ থানাত দুয়োৰে বিৰুদ্ধে গোচৰ তৰে যদিও বৰ্তমানলৈকে দুয়োজনৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাই। আনহাতে সৰ্বশ্ৰান্ত হৈ পৰা দেৱেনৰ পৰিয়ালটো সম্প্ৰতি ভাগি পৰিছে। অচিৰেই দুয়োকে বিচাৰি উলিয়াই তেওঁক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।